Good evening students and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওটো খুবেই ইনফরমেটিভ হ'ব তোমালোকৰ কাৰণে আৰু খুবেই ভাল খবৰ বুলি ক'ব লাগিব। এই খবৰটো স্পেশালি HSLC, HS undergraduate আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্টৰ কাৰণে খুবেই ভাল। এটা বহুত বিগ এনাউন্সমেন্ট আজি অসমৰ CM ছাৰে কৰিছে, যেতিয়া আজি বাজেট সেশন, যেতিয়া লেজিসলেটিভ এসেম্বলি তেখেতে আজি স্পিচ দিওতে তেখেতে ঘোষণা কৰিছিল। এইটো আজি কি কৈছে CM ছাৰে, এই গুটেই ডিটেইলস আমি এই ভিডিওত ডিসকাস কৰিম তোমালোকৰ লগত। আৰু লগতে এই সৰু ভিডিও ক্লিপ যোনটো ডাইৰেক্ট আমাৰ CM ছাৰে কৈছে, এইখিনিও আজি এই ভিডিও তোমালোকক প্লে কৰি মই দেখাই দিম। তো প্ৰথমটো তোমালোকে জানা, HS পাস কৰাৰ লগে লগে যেহেতু আগৰ পৰাই এবাৰ্ড 16,000 দি আছে, তাৰ উপৰিও এবাৰ CM ছাৰে ডাইৰেক্ট ঘোষণা কৰিছে যে লগে লগে মানে হাই সেকেন্ডাৰী ফার্স্ট ইয়ারত এডমিশন কৰাৰ লগে লগে 2 মাহৰ ভিতৰতে 1000 रुपीस দিয়া হ'ব। তাত এডমিশন কৰিব তেখেত সকলৰ কাৰণেও 12,500 रुपीस ক্ৰেডিট কৰা হ'ব। আৰু লগতে পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্ট কাৰণেও 15,000 প্লাস কৰিলে 30,000 দিয়া হ'ব বুলি তেখেতে জনাইছে। আহা তোমালোকে এতিয়া ডাইৰেক্টলি ভিডিওটো চাই লোৱা। বহুত লৰা ছোৱালীয়ে মোক কয় স্যাৰ এডমিশন ফিজটো আছে, ফ্ৰী টু পাম, কিন্তু বাকি সুবিধা নোহোৱা কাৰণে আমি কলেজত যাব নোৱাৰো, দেউতা মাই কয় বিয়া হৈ যায়। এইবাৰ আমি কি কৰিছো যে হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়াৰত ছোৱালীয়ে নাম লগোৱাৰ লগে লগে উইদিন 2 মান্থস আমি 10,000 টকা তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিম। গ্ৰেজুৱেট পোৱাৰ লগে লগে আমি 12,500 টকা আমি তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিম। আৰু পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীজনীয়ে 15,000 টকা মোবিলিটিটো পাই আছিলে, তাৰ লগত আৰু 15,000 টকা পোষ্ট গ্ৰেজুৱেটত পোৱাৰ লগে লগে তেওঁলোকে নাম ভৰ্তি কৰিব পাৰিব।